নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অহাকালি গণেশ পূজা, গণেশ চতুৰ্থী 2024 সনাতন ধৰ্মৰ লোকসকলৰ বাবে ভগৱান গণেশৰ পূজাৰ বিশেষ তাৎপৰ্য আছে। বিশ্বাস কৰা হয় যে যিসকলে নিয়মিতভাৱে ভগৱান গণেশক পূজা কৰে তেওঁলোকৰ ঘৰত কেতিয়াও ঋণাত্মক শক্তি নাথাকে। ইয়াৰ সৈতে ধনৰ দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰে। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব গণেশ পূজাৰ শুভ সময় কেতিয়াৰ পৰা আপোনালোক আৰম্ভ হ'ব আৰু কোনকেইটা ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে আৰু গণেশ পূজাত এনে কোনকেইটা ভুল আপোনালোকে নকৰিব যি নেকি আপোনালোকৰ পূজাৰ যি ফল বা ফলৰ পৰা বঞ্চিত হ'ব পাৰে। গতিকে জানিব পাৰিব গোটেইখিনি আপোনালোকৰ কথা। আৰু যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। গণেশ চতুৰ্থী উৎসৱক ভগৱান গণেশক পূজাৰ বাবে আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। এই দিনটোত ভগৱান গণেশৰ মূৰ্তি যদি ঘৰত স্থাপন কৰিব পাৰে বা কৰিলেও পৰিয়ালত সুখ আৰু শান্তি নিশ্চিত হয় বুলি কৈছে। যিসকলে 10 দিন ধৰি অবিৰতভাৱে গণপতি বাপ্পাক পূজা কৰে তেওঁক নিজৰ প্ৰিয় বস্তু আগবঢ়ায় তেওঁক ভগৱান গণেশে বিশেষ আশীৰ্বাদ প্ৰদান কৰে বুলি কোৱা হয়, বিশ্বাস কৰা হয়। কিন্তু কিছুমান বস্তু আছে যিবোৰ ভগৱান গণেশক অৰ্পণ কৰাটো নিষিদ্ধ। এই সকলোখিনি আপোনালোকে তথ্য জানিব পাৰিব। আৰু কৈছে যে এই সময়খিনিত অৰ্থাৎ আপোনালোকে কৈছে যে গণেশ চতুৰ্থী কেতিয়াৰ পৰা, অৰ্থাৎ বৈদিক পঞ্জিকা অনুসৰি প্ৰতি বছৰে ভদ্ৰ মাহৰ চতুৰ্থ তিথিত গণেশ আপোনালোকৰ চতুৰ্থী উৎসৱ পালন কৰা হয়। আৰু ইয়াৰ 10 দিনৰ পিছত অত্যন্ত চতুৰ্থী উৎসৱত বিশেষকৈ আপোনালোকৰ কৈছে যে শেষ হয়। আৰু এই সময়খিনিত 2024 চনৰ 7 ছেপ্টেম্বৰত গণেশ চতুৰ্থী উৎসৱ পালন কৰা হ'ব। অৰ্থাৎ 2024 চনত 17 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই বিসৰ্জন। 7 ছেপ্টেম্বৰত ভগৱান গণেশৰ পূজাৰ শুভ সময় হৈছে পুৱা 11:03 পৰা 1:33 আৰু কৈছে যে এই সময়খিনিত আপোনালোকৰ 3 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে। প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ গণেশ পূজাৰ দিনা বিশেষকৈ ভগৱান গণেশে আপোনালোকৰ জীৱনৰ বাবে বহুত বাধা আপোনালোকৰ দূৰ কৰিব বুলি কৈছে আৰু নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব। ঘৰখনত চলি থকা কিছুমান সমস্যাৰো সমাধান হ'ব। শুভ কাকতলীয়া কাণ্ডৰ শুভ আপোনালোকৰ প্ৰভাৱৰ বাবে মানসিক আৰু আৰ্থিক সংকটৰ পৰা সকাহ পাব বা সংকটৰ অন্ত পৰিব বুলি কৈছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰৰ অন্ত পৰিব বুলি কৈছে। এই সময়খিনিৰ পৰা সম্পৰ্কত মধুৰতা আহিব। জীৱন সংগীৰ সৈতে সুখৰ সময় আপোনালোকে কটাবৰ সুযোগ পাব। ইজনে সিজনৰ আৱেগক বুজি পাব। লক্ষ্যত উপনীত হোৱাত আপুনি সফল হ'ব। আপোনালোকৰ যি কাম কৰি আছে সেই কামখিনিৰ ক্ষেত্ৰত ভাল এটা প্ৰশংসা বা কামৰ শলাগ লোৱা হ'ব বুলি কৈছে। আৰু নতুন কাম এটা কৰাৰ বাবে আপোনালোকে যদি প্ৰস্তুতি চলাইছিল আজিৰ দিনটো আৰম্ভ কৰিলে ভাল ফল পাব বুলি কৈছে। দ্বিতীয় ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনি অত্যন্ত শুভ দেখা পোৱা গৈছে। গণেশ চতুৰ্থী আপোনালোকৰ অসম্পূৰ্ণ আপোনালোকৰ যি কাম আছে, যিখিনি ইনকমপ্লিট কাম আছে সেই কামখিনি সম্পূৰ্ণ হ'ব। ল'ৰা ছোৱালীৰ ফালৰ পৰা কিবা এটা ভাল খবৰ পাব পাৰে। শিশুৰ শিক্ষাৰ বাটত অহা বাধাসমূহ দূৰ হ'ব। আপুনি বৈবাহিক জীৱনত সুখ আৰু সমৃদ্ধি দেখিব বুলি কৈছে। আজি কৰ্মৰ ক্ষেত্ৰতো সহকৰ্মীসকলৰ লগত যোগাযোগো ভাল হ'ব। পৰিয়ালত সুখ শান্তি বাঢ়িব। সৰু সৰু সংঘাতবোৰ আপোনালোকে পৰিহাৰ কৰিব পাৰিব আৰু ঘৰুৱাৰ যি পৰিৱেশ বা কণ্ডল কাজিয়া পেচালে হওক সেইখিনিও দূৰ হ'ব বুলি কৈছে। তৃতীয়টো ৰাশি হৈছে বৃশ্চিক ৰাশি। গণেশ চতুৰ্থী উৎসৱ আপোনালোকৰ বাবে সুখ কঢ়িয়াই আনিছে। সমাজত আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তিৰ বৃদ্ধি পাব। আপোনালোকৰ সমাজত কৈছে যে নিজৰ পৰিচয় আপোনালোকৰ সৃষ্টি কৰাত আপুনি সফল হ'ব। সমাজত সুনামৰ আপোনালোকৰ বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে অনুকূল ফলাফল লাভ কৰিব। শিৱ গৌৰীৰ কৃপাত বিশেষকৈ আৰ্থিক সংকটৰ সমাধান হ'ব বুলি কৈছে। আৰু ব্যৱসায়ত নতুন চুক্তি চূড়ান্ত কৰিব পৰা যাব যি আপোনালোকৰ কেৰিয়াৰৰ গ্ৰাফ আপোনালোকৰ বৃদ্ধি কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান সুযোগ সুবিধা আপোনালোকৰ বাবে এই সময়খিনিত লৈ আহিছে। অত্যন্ত শুভ হ'বলৈ গৈছে। পূজাৰ সময়খিনিত এনে কি কাম নকৰিব। আজিৰ দিনটোত বিশেষকৈ চুলি নখ দাড়ি হওক আপোনালোকে কেতিয়াও কাটিব নালাগে। আৰু ডাঙৰ কোনো ব্যক্তিক আপোনালোকে অপমান নকৰিব। ঘৰুৱাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে কাৰোৰ সৈতে বিশেষকৈ তৰ্ক পেচালৈ লিপ্ত নহ'ব। ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। খং উঠিলেও কিন্তু আপোনালোকে আজিৰ দিনটোত ধৈৰ্য বজাই ৰাখিব লাগে। বিশেষকৈ নাৰীক সন্মান কৰিব লাগিব। আৰু আজিৰ দিনটোত কৈছে যে বিশেষকৈ গণেশ পূজাৰ লগতে আপোনালোকে শিৱ আৰু পাৰ্বতীকো আপোনালোকে পূজা কৰক, ভাল এটা প্ৰতিফলন দেখিব। পূজাত কেতিয়াও আপোনালোকে তুলসী পাত ব্যৱহাৰ নকৰিব। কথাটোৰ প্ৰতি আপোনালোকে ধ্যান দিব। গণেশ পূজাৰ সময়ত আপোনালোকে তুলসী পাত ভুলতো ব্যৱহাৰ নকৰিব। প্ৰথমতে ভগৱান গণেশ পূজাত বিশেষকৈ তুলসী পাত ব্যৱহাৰ কৰিব নালাগে। কাৰণ ভগৱান গণেশে বন্ধুসকল তুলসীক গালি পাৰিছিল আৰু তেওঁ পূজাত গ্ৰহণ নকৰিবলৈ কৈছিল। গতিকে ভগৱান গণেশে তুলসী পাত আগবঢ়ালে ক্ৰোধিত হ'ব পাৰে। গতিকে তুলসী পাত গণেশ পূজাত কেতিয়াও ব্যৱহাৰ নকৰিব।
অক্ষত অৱস্থা ভঙা অক্ষত ভগৱান গণেশৰ পূজাত ব্যৱহাৰ নকৰিব নালাগে কাৰণ ভঙা আৰু অক্ষত বস্তু ব্যৱহাৰ ভঙা চিঙা বস্তু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে ব্যৱহাৰ কৰিলে ভগৱান গণেশৰ খং উঠিব পাৰে সেই সদায় চাউল ব্যৱহাৰ কৰিব লাগে যিটো গোটা হয় গতিকে ভঙা চাউল কেতিয়াও ব্যৱহাৰ আপোনালোকে নকৰিব কেতেকী ফুল ভগৱান গণেশক অৰ্পণ কৰিব নালাগে আচলতে ভোলানাথে কেতেকী ফুল ভাল নাপায় যাৰ বাবে কেতেকী ফুল ভগৱান গণেশক আগবঢ়োৱা নহয় বগা ফুল নিবেদন কৰাটো পৰিহাৰ কৰিব লাগে আপুনি ভগৱান গণেশক আপোনালোকে ৰঙা ফুল আগবঢ়াব পাৰে ভাল এটা প্ৰতিফলন দেখিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত শ্ৰী গণেশায় নমঃ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰী গণেশায় নমঃ